মোৰ কথা কি, আহা হেৰা হিন্দু আহা মুছলমান সকলোৱে হাজৰ পৰাই বিলাক সম্প্ৰীতিৰ নিদৰ্শন যে হাজত হিন্দু মুছলমানৰ যি ভেদাভেদ নাই, হাজত কোনো হিন্দু মুছলমানৰ কাজিয়া নাই, য'ত পঞ্চতীৰ্থ লগ লাগি আছে। আমি হাজৰ পৰাই প্ৰতি বছৰেই বিশ্ববাসীক দেখুৱাৰ কাৰণে যে আমি সম্প্ৰীতিৰ নিদৰ্শন কেনেকৈ চলি আছোঁ, এই উদ্দেশ্যেৰে মই প্ৰতিটো বছৰত 50টা মছজিদত ইফতাৰৰ জোগাৰ লৈ যাওঁ। কিছুমান গৰীবৰ ঘৰতো লৈ যাওঁ। যোৱাকালিও মই মছজিদত গৈছোঁ, কোৰাণ শ্বৰীফো দিছোঁ আৰু আপোনাৰ ইফতাৰৰ জোগাৰ দিছোঁ। আমাৰ কথা হ'ল কি, এই পবিত্ৰ ৰমজান মাহটো ইছলাম ধৰ্মীসকলে এই একমাহ ইছলাম ধৰ্মীসকলে পবিত্ৰ ৰমজান মাহত তেওঁলোকে মানে কি ৰোজা ৰাখে যে শেষ ৰাতিৰ পৰা দিনটো তেওঁলোকে একটুপ পানীও গ্ৰহণ নকৰে। এই ৰমজান মাহক পবিত্ৰ ৰোজাক মই সন্মান জনাই, পবিত্ৰ ইছলাম ধৰ্মক সন্মান জনাই মই এই প্ৰতিটো বছৰতে আপোনাৰ মছজিদত ইফতাৰৰ জোগাৰখিনি বিতৰণ কৰোঁ। আশা ৰাখিছোঁ যাতে হাজৰ সম্প্ৰীতিৰ যিটো নিদৰ্শন, এই হাজৰ সম্প্ৰীতিৰ নিদৰ্শনটো বিশ্ববাসীয়ে শিকক যে আজি বহুত জেগাত হিন্দু মুছলমান কৰি মন্দিৰ মছজিদ, কোনোবাই মন্দিৰ ভাঙিছে, কোনোবাই মছজিদ ভাঙিছে। সেই বস্তুটো যাতে নহয়, হাজৰ নিদৰ্শন সকলোৱে যাতে হাজৰ নিদৰ্শন লয়, হিন্দু মুছলমান নকৰি পেলাই এক মানুহ কৰে। কাৰণ আমি যেতিয়া জন্ম পাওঁ, আমি হিন্দু মুছলমান হৈ জন্ম নাপাওঁ, আমি মানুহ হৈ জন্ম পাওঁ। যিহেতু আমি মানুহ হৈ জন্ম পাওঁ, এই মানুহৰ যিটো শান্তি সম্প্ৰীতিৰ নিদৰ্শন সেইটো আমি সদায় বজাই ৰখাৰ কাৰণে মই এই প্ৰচেষ্টাটো চলাই গৈছোঁ। আজি কেইবাদিন হ'ল মই প্ৰথমে খানকাত যাওঁ। আমাৰ যিখন বঙালপাৰা অঞ্চলত খানকা হৈছে, সেই খানকাখনত মই প্ৰথম যাওঁ। খানকাত যাই তাৰ পৰা মই আৰম্ভণি কৰোঁ। আজি মই আমাৰ ৰামদিয়া উজানকুৰি যি আমাৰ বৰ মছজিদ আছে, আমি তাতে দিছোঁ। ইয়াৰ পৰা মই আকৌ কেইঘৰমান দুখীয়া মানুহৰ কাৰণেও কৰিছোঁ, মোৰ বন্ধুৰ কাৰণেও কৰিছোঁ ইফতাৰৰ যোগাৰ। ইতিমধ্যে কাজিপাৰাত মোৰ বন্ধু মানুহক তাতে দি আহিছোঁ। মোৰ ইয়াতে বন্ধু আছে, মই তেওঁক দিছোঁ। আকৌ বন্ধু মানুহক দিয়াৰ কাৰণে মই আকৌ গাড়ীত লৈছোঁ। অহাকালিও দামপুৰ আৰু বেলেগ এক জেগাত যোৱাৰ কাৰণে এটা ইচ্ছা আছে। সেইটো যদি ভগৱানে ভালে ৰাখে বা উপৰিয়ালা ভালে ৰাখে, তেতিয়া অহাকালিও ঠিক তেনেকুৱা ধৰণে যাম বুলি আশা ৰাখিছোঁ।